নমস্কাৰ বন্ধুসকল ৱেলকাম টু নেক্সট জেন ক্ৰিয়েটিভ আছাম মোৰ নাম হ'ল ঋদিক শইকীয়া আৰু আজি মই আপোনাক দেখুৱাম গুগল কেলেণ্ডাৰ আপুনি কেনেকৈ ইউজ কৰিব পাৰে এফেক্টিভলি নিজৰ বিজনেছৰ কাৰণে বা নিজৰ পাৰ্চনেল লাইফৰ কাৰণে বা ডে টু ডে আপোনাৰ যোনটো ইভেণ্ট হয় আপোনাৰ মেনেজ কৰিবৰ কাৰণে কেনেকৈ আপুনি ইউজ কৰিব পাৰে এতিয়া গুগল কেলেণ্ডাৰ আমাৰ মোবাইলত অলৰেডি থাকেই যদি আপুনি বাই চান্স বিচাৰি নাপায় আপোনাৰ গুগলটো খুলি ল'ব তাৰপিছত চিম্পলি গুগল কেলেণ্ডাৰ বুলি চাৰ্চ কৰি দিব পাৰে এতিয়া মই লেপটপত চাৰ্চ কৰি আছোঁ আপুনি মোবাইলতো চাৰ্চ কৰিব পাৰে যোনটো প্ৰথম লিংক আহিব সেইটো খুলি ল'ব এতিয়া এনেকুৱা এটা ইণ্টাৰফেচ খুলি যাব আপোনাৰ মোবাইলতো বা আপোনাৰ লেপটপতো যদি আপুনি নিজৰ জিমেইল দি পেলাই লগ ইন কৰা নাই কৰি ল'ব এতিয়া আমি নৰ্মেলি কেলেণ্ডাৰ কিয় ইউজ কৰোঁ ডাইৰেক্ট আমি তাৰিখটো চাবলৈ ইউজ কৰোঁ বা কিবা যদি ইভেণ্ট আহি আছে বা হলিডে আহি আছে কেতিয়া আছে চাব ইউজ কৰোঁ বা আমি চেক কৰোঁ ন এইবাৰ দুৰ্গা পূজা কোনটো ডেটত আছে সেইবিলাক কৰিবৰ কাৰণেহে আমি মেইনলি কেলেণ্ডাৰটো ইউজ কৰোঁ বাট এইটো হয় গুগল কেলেণ্ডাৰ ইয়াত এক্সট্ৰা ফিচাৰ্ছ অলৰেডি গুগলে এড কৰিছে মই আপোনাক দেখুৱাম কেনেকৈ আপুনি গুগল কেলেণ্ডাৰ যদি ইউজ কৰিব জানে আপুনি নিজৰ লাইফটো আৰু ইজি বনাব পাৰিব এতিয়া চাব পাৰে মই গুগল কেলেণ্ডাৰটো খুলি থোৱা আছে এতিয়া আপুনি চাব পাৰে আপোনাৰ উইকলি দেখাই আছে বৰ্তমান 7 দিন দেখাই আছে 28 to 4 আপুনি ইয়াৰ ওপৰত উইকলি আছে সেইকাৰণে উইকলি দেখাই আছে আপুনি যদি ডে বুলি মাৰি দিয়ে এদিনৰ হিচাপত আপোনাক দেখাব আপুনি দেখিছে টাইমিং আহি আছে ছাইডত 2টা 3টা 4টা প্লাছ যদি আপুনি ইয়াৰলিও চাব বিচাৰে ইয়াৰলিও চাব পাৰে গোটেইখিনি ইয়াৰলি আহি যায় আৰু মান্থলি যদি চাব বিচাৰে মান্থলিও চাব পাৰে বাট চবতছে ইজিয়েষ্ট যোনটো প্ৰিফাৰ কৰা হয় ডাইৰেক্টলি চকুৰো দেখিবও ভাল আৰু সেইটো হয় আপোনাৰ উইকলি ইয়াত মোৰ উইকলি আহি গৈছে এতিয়া আপোনাৰ লাইফত এতিয়া কি চলি আছে সেইটোৰ ওপৰত আপুনি গুগল কেলেণ্ডাৰত ইউজ কৰি মেনেজ কৰিব পাৰে ফৰ এক্সাম্পল ছাইডত দেখিছে আপুনি ক্ৰিয়েট অপশ্যন আছে তাত আপুনি যদি ক্লিক কৰে আপোনাৰ 3টা অপশ্যন পাব ইভেণ্ট টাস্ক আৰু এপইণ্টমেণ্ট চিডিউল এতিয়া ইভেণ্ট মানে আপোনাৰ লাইফত যদি কিবা হ'ব গৈ আছে ফৰ এক্সাম্পল মই ইভেণ্টত ক্লিক কৰি দিছোঁ এতিয়া আপুনি চাব পাৰে এতিয়া ভাবি লওক দুদিনৰ পিছত আপোনাৰ লগৰৰ ঘৰত যাব আছে কাৰণ তাত কিবা ইম্পৰ্টেণ্ট কাম আছে আপোনালোকে কিবা নতুন বিজনেছ ষ্টাৰ্ট কৰিব দুদিনৰ পিছত আপোনাক যাবই লাগিব এতিয়া আপুনি পাহৰি নাযাবৰ কাৰণে এটা ইভেণ্ট আপুনি ক্ৰিয়েট কৰিব পাৰে টাইটেলত আপুনি দিব পাৰে বিজনেছ মিটিং উইথ ফ্ৰেণ্ড অ'কে চিম্পলি এনেকৈ আপুনি নাম দি দিব পাৰে আৰু দুদিনৰ পিছত হয় ন 28 ডেট দিয়া আছে আমি 30 বুলি দি দিম আৰু টাইমিংটো আপুনি যেতিয়া যাব বিচাৰে আপোনাৰ মতে ছেট কৰিব পাৰে ভাবি লওক আপুনি ৰাতিপুৱা যাব বিচাৰিছে ৰাতিপুৱা 11টা মানত আপুনি এনেকুৱাকৈ যোনটো টাইমিং হয় সেইটো আপুনি দি দিব পাৰে মই 11টা দি দিছোঁ আৰু 11 AM to 12 PM এঘণ্টা দি দিছোঁ এতিয়া অল ডে আমাক নালাগে কাৰণ আমাৰ এঘণ্টাৰ কাৰণে যাম সেইকাৰণে এঘণ্টাৰ টাইম অল ডে যদি আপোনাক গোটেই দিনটো লাগে সেইটোও অল ডেত আপুনি ক্লিক কৰিব পাৰে ডু নট ৰিপিট এতিয়া ৰিপিট যদি কৰি দিয়ে আপোনাৰ ইভেণ্টটো বাৰে বাৰে হৈ থাকিব মানে আমাক ৰিপিট নালাগে এদিনৰ কাৰণেই হয় এড গেষ্ট মানে যদি আপুনি আৰু কাৰোবাকো এড কৰিব বিচাৰে সিহঁতৰ আপুনি মেইলটো ইয়াত এড কৰি দিলে হ'ল সিহঁতৰ তাতো আপোনাৰ ৰিমাইণ্ডাৰটো যাব লোকেশ্যনো এড কৰিব পাৰে এইবিলাক ফিচাৰ্ছ আছে আৰু এড ডিছক্ৰিপশ্যন অৰ গুগল ড্ৰাইভ এটেচমেণ্ট যদি আপোনাৰ কিবা এক্সট্ৰা ফাইল আছে যোনটো আপোনালোকে অলৰেডি ডিছকাছ কৰিছে সেইটো আপুনি ইয়াত এড কৰিব পাৰে এতিয়া যদি মই ছেভ কৰি দিওঁ আপোনালোকে চাব এয়া চাওক গাইজ 28 বুলি আছে তাৰপিছত দুদিনৰ পিছত আমি ছেট কৰিছোঁ ইয়াত দেখিছে টাইমিংটো 11টাৰ পৰা 12টাৰলৈকে ইয়াত এনেকৈ আহি গৈছে আৰু আপোনাক এতিয়া ৰিমাইণ্ডাৰ দি থাকিব মানে এদিন আগত বা আপোনাৰ অলপ সময় আগত তেনেকৈ যদি আপোনাক মানে মনত পেলাই থাকিব আৰু যাতে আপুনি ইভেণ্টটো মিছ নকৰে তেনেকুৱাই এইটো আছিলে ইভেণ্ট অ'কে তেনেকুৱাই আপুনি ক্ৰিয়েট কৰিব পাৰে টাস্ক এতিয়া টাস্কটো হৈছে কিবা এটা কাম মানে কিবা এটা কাম কৰা ভাবি লওক আপুনি এতিয়া কিবা এটা কাম কৰিব বিচাৰিছে টাস্ক ভাবি লওক ৰাতিপুৱা আপুনি 8টা বজাত সদায়
মানে 1 লিটাৰকৈ পানী খাবই, মানে সেইটো আপুনি এটা ৰিজলিউশ্যন লৈ থৈছে নিজৰ কাৰণে। চ' আপুনি এটা মানে টাস্ক ক্ৰিয়েট কৰিব পাৰে, যেনেকুৱা ভাবি লওক টাইটেলত দি দিছোঁ ৱাটাৰ ড্ৰিংকিং ৰিমাইণ্ডাৰ। অ'কে, মানে আমি সদায় ৰাতিপুৱা 8টা বজাত পানী খাবই লাগিব 1 লিটাৰ। চ' এইটো আমি এটা টাস্ক বনাই দিলোঁ। এতিয়া আপুনি ডেটটো মানে অল ডে দিব পাৰে, কাৰণ এইটোতো আমি সদায় কৰি থাকিম ন। এট টাইম, চ' আমি কি কৈছিলোঁ ৰাতিপুৱা 8টা বজাত, চ' আমি ৰাতিপুৱা 8টাৰ টাইমটো দি দিম। চ' এই টাইম, আৰু এইটো পিছৰটো আপুনি যিমান থ'ব পাৰে, কাৰণ 8টাত যদি পানী খায় 9টাৰ আগতে পানী খাই নাথাকিব, কিবা এটা লাষ্টত টাইম দি দিব পাৰে। আৰু মুঠতে আমাক কিমান সময় লাগিব, 45 মিনিটছ, 15 মিনিটৰ নালাগে। চ' 15 মিনিট দি দিছোঁ আৰু। চ' এতিয়া অল ডে, এতিয়া অল ডে দিলে আপোনাৰ সদায় মানে ৰাতিপুৱা 8টা বজাত আপুনি তাৰ আগতে ৰিমাইণ্ডাৰ পাব। চ' দেখিছেনে, এতিয়া আপুনি ছেভ কৰিব পাৰে। গট ইটছ। এতিয়া আপোনাৰ কি হয়, যদি আপোনাৰ টাস্কটো কমপ্লিট হৈ যায়, ফৰ এক্সাম্পল যেনেকৈ আজি আপুনি খালে, তাৰপিছত চিম্পলি ইয়াত ক্লিক যদি কৰে মাৰ্ক কমপ্লিটেড বুলি আছে। চ' তেনেকুৱাই মাৰ্ক কমপ্লিট যদি কৰি দিয়ে, মানে আজিৰ কাৰণে কমপ্লিট হৈ গ'ল। আপুনি চাব পাৰে এটা নিচান আহি গৈছে চিধাকৈ। চ' তেনেকুৱাকৈ আপুনি কৰি যাব পাৰে। চ' নেক্সট সদায় আপুনি তেনেকৈ পাব। এইটো এতিয়া ৱাটাৰৰ কৈছোঁ ন, আপুনি নিজৰ ৱৰ্কআউটৰো কৰিব পাৰে, যে আপুনি সদায় মানে নিজৰ ৱৰ্কআউট প্লেনটো আপুনি নিজৰ ৰিমাইণ্ডাৰ দি আছে, আৰু যে ইমান তাত মই যাবই লাগিব যি হওক, কাৰণ আমাৰ ডিম'টিভেট হৈ যাওঁ বা কেতিয়াবা পাহৰি যাওঁ ন। চ' গুগল কেলেণ্ডাৰ ইউজ কৰি পেলাই আপুনি নিজৰ লাইফটো আৰু ইজি কৰিব পাৰে। আৰু এটা লাষ্ট আছে গাইজ, এপইণ্টমেণ্ট শ্বিডিউল। চ' এপইণ্টমেণ্ট শ্বিডিউল মানে আপুনি এইটোৱে, মানে ইয়াত টাইমিং দি আছে দেখিব পাৰে। কোনোবা যদি আপুনি লগ ধৰিব আছে বা কিবা এটা যদি আপোনাৰ মিটিং কৰিব আছে কাৰোবাৰ লগত, চ' ইয়াতে আপুনি এপইণ্টমেণ্টটো শ্বিডিউল কৰিব পাৰে। বা ফৰ এক্সাম্পল যদি আপোনাৰ দাঁতৰ বিষ হৈ আছে, কালি ডেণ্টিষ্টৰ তাত যাব আছে, তেনে ইয়াতে আপুনি এপইণ্টমেণ্ট শ্বিডিউলটো কৰিব পাৰে। চ' যোনটো ডেটত লাগে সেইটোত কৰিলেই হ'ল। আপুনি চাব পাৰে, ইয়াতো আপুনি টাইটেল দিব পাৰে একজেক্ট ছেইম, তাৰপিছত কিমান সময়ৰ কাৰণে এপইণ্টমেণ্ট আছে, 15 মিনিট, 30 মিনিট, 45 মিনিটছ। চ' ইয়াৰ পৰাই গোটেইখিনি আপুনি গম পাই যাব। তাৰপিছত নেক্সট কৰি দিলেই হৈ গ'ল, গোটেইখিনি আহি যাব। চ' গাইজ গম পালেনে, আমি কেলেণ্ডাৰ অকল ডেট চাবৰ কাৰণে বা ইভেণ্ট চাবৰ কাৰণে নহয়, আৰু বহুতখিনি কামৰ কাৰণে ইউজ কৰিব পাৰোঁ। চ' আপুনিও যদি এইটো হেবিট বনাই লয় গুগল কেলেণ্ডাৰ ইউজ কৰা, তেতিয়া আপোনাৰ বহুতখিনি কাম আপুনি কৰিব পাৰিব, প্লাছ বহুতখিনি কাম আপুনি নাপাহৰিবও। চ' আপোনালোকে ট্ৰাই কৰিব যে গুগল কেলেণ্ডাৰ ইউজ কৰি নিজৰ কামটো আৰু ইজিলি কৰিব যাতে পাৰে। চ' আই হোপ গাইজ আপুনি বহুত ভালকৈ গম পালে গুগল কেলেণ্ডাৰৰ বিষয়ে। চ' তেনেকৈ আপোনাৰ যদি আৰু টপিক লাগে, তেনে আপুনি নেক্সট জেন ক্ৰিয়েটিভ চেনেলটো আপুনি ফ'ল' কৰি থ'ব। আৰু ইউটিউবত আপুনি যদি চাই আছে, তেনে ছাবস্ক্ৰাইব কৰি ল'ব, প্লাছ বেল আইকনটোও দবাই দিব। চ' ওৱান্স এগেইন গাইজ, বহুত ভাল লাগিল, থেংক ইউ ভেৰি মাছ।